যোগীঘোপাত চৰকাৰী আঁচনিৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী উৰুখা পৰ্যায়ত দুৰ্বিষহ জীৱন কটাইছে এটা পৰিয়ালে যোগীঘোপাৰ শংকৰঘোলা গাঁও পঞ্চায়তৰ বনগাঁৱৰ এটা পৰিয়ালৰ কৰুণ কাহিনী বিগত বৰ্ষত বতাহ বৰষুণত ঘৰ ভাগিছিল পৰিয়ালটোৰ আজি পৰ্যন্ত চৰকাৰী আৱাস গৃহ নাপালে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালটোৱে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে অসহায় পৰিয়ালটোৱে আৰু এই সন্দৰ্ভত আমি এক প্ৰতিবেদন দৰ্শকসকলৰ গিয়াতে আগবঢ়াব বিচাৰিছোঁ সতীৰ্থ খাদেমুল হুছেইনে হয় নিশ্চিত হয় মই এই মুহূৰ্তত যি স্থানত উপস্থিত আছো মোৰ পিছফালে এখন মনা আছে আৰু মোৰ সতীৰ্থ সহযোগী পোনে পোনে অসম চৰকাৰৰ দ্বাৰা প্ৰেৰণ কৰা এখন মনা আৰু মনাখনত স্পষ্টভাৱে লিখা আছে আমাৰ সংকল্প হৈছে প্ৰতিটো পৰিয়াল শক্তিশালী হওক সমৃদ্ধিশালী হওক আৰু সংকটৰ সময়তো নিশ্চিত হৈ থাকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাণীৰে অসম চৰকাৰে প্ৰেৰণ কৰা এখন মনা তাৰ বিপৰীত দৃশ্যাংশ মই এক দেখুৱাবলৈ ওলাইছো এয়া হ'ল বঙাইগাঁও জিলাৰ যোগীঘোপাৰ শংকৰঘোলা গাঁও পঞ্চায়তৰ অন্তৰ্গত নিমাইখোলা গাঁৱৰ এটি পৰিয়ালৰ ঘৰৰ লোক যি পৰিয়ালটো বছৰ বছৰ ধৰি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে চৰকাৰী এটা গৃহৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে আজিৰ তাৰিখত এই ধৰণে নিজৰ যি ব্যঞ্জন প্ৰস্তুত কৰাত আৰম্ভ কৰা আদি কৰি যি প্ৰস্তুতকৰণ কৰি আছে লগতে নিশাই এই ধৰণে জীৱন যাপন কৰিবলগীয়া হৈছে মই পোনে পোনে মই এগৰাকী খুৰী আছে মই খুৰীগৰাকীৰ পৰা পোনে পোনে জানিব বিচাৰিছো আপোনাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী বন্তি ৰায় আপোনাৰ গাঁওখনৰ নাম বনগাঁও বিশেষকৈ আপুনি চৰকাৰী আঁচনিৰ পৰা আঁচনি কিবা লাভ কৰিলে নে নাই একো লাভ কৰা নাই আপুনি মই দেখা পাইছো এই এনেধৰণৰ মুক্ত আকাশৰ তলত আজিৰ তাৰিখত এই ধৰণে আপোনাৰ খাদ্য প্ৰস্তুতকৰণ কৰি আছে নিশা ইয়াত থাকিবলগীয়া হৈছে এটা গৃহতে এনেধৰণৰ মুক্ত যিহেতু শীতৰ সময়ত যথেষ্ট পৰিমাণে ঠাণ্ডা পৰিছে কি ক'ম ঠাণ্ডা পৰিছে কি ক'ম আৰু চৰকাৰৰ ফালৰ পৰা নিদিলেতো ক'ত যাম উপায়ে নাই কাক ক'ম ক'বাও নাজানো সেনেকে কাক ক'লে কি কৰিব মানে চৰকাৰৰ ফালৰ পৰাও যদি নিদিয়ে আৰু আপুনি গৃহৰ কাৰণে আবেদন কৰিছিল নেকি চৰকাৰে আবেদন আগতে একবাৰমান কৰিছিল নেকি নাপালে আপুনি নাপালাম বেলেগ কিবা আঁচনি পাইছে নেকি যিয়ে আপুনি অৰুণোদয় আঁচনি পাইছে নেকি পোৱা নাই অৰুণোদয় আঁচনি পোৱা নাই একো আঁচনিয়ে পোৱা একো আঁচনি পোৱা নাই আপোনাৰ যথেষ্ট এতিয়া মই পূৰ্বতে উল্লেখ কৰিছো শীত যথেষ্ট পৰিছে ঠাণ্ডা যথেষ্ট পৰিছে কেনেকৈ জীৱন যাপন কৰিব লগা হৈছে আছো আৰু এনেদৰে কষ্ট কৰি আপোনালোকে যেনেকে দেখি আছে ল'ৰা ছোৱালী আছে 4টা ক্লাছ 10ত পঢ়ি আছে চাইকেল নাই এখন চাইকেল আছিল চোতালৰ পৰা কাইবা চুৰ কৰি লৈ আহিছে আছে কষ্ট কৰে শিল পানী আহোঁতে ঘৰকো ভাঙিছে কেইটা কম আৰু কাক কম আৰু ক'ব লগাই নাই ৰাস্তা ল'ৰা ছোৱালীকেইটাৰ কষ্ট কৰে বুঢ়াব লাগছে হাজিৰা কৰে চবাত চিমালে যাম দুখৰ কথা ক'ব লাগিলে বেয়াই লাগে মাজে মাজে খেতি বাতি কৰোঁ বেলেগের চৰকাৰ এখন আছে আপোনাৰ ঘৰৰ সন্মুখত এখন মনা দেখা পাইছো য'ত নৰেন্দ্ৰ মোদীৰ ফটো ওলমোৱা আছে তাত লিখা আছে সমৃদ্ধিশালী অসমৰ কথা কৈছে ভাৰতবৰ্ষৰ কথা কৈছে চকুত পানী আপোনাৰ আজিৰ তাৰিখত নিগৰি হৈ আছে ল'ৰা ছোৱালীকেইটাই কষ্ট পাই আছে মই আৰু ভাবোঁ চৰকাৰৰ ফালৰ পৰা এটা ঘৰ পালে আমাক ডাঙৰ কৰিব পাৰিম এই বতাহ বৰষুণৰ দিন আহিব লাগছে শিল পানীয়েতো ভাঙালে ঘৰ দুটা কষ্ট কৰি বনোৱা আছিল একে ৰাতিয়ে শিল পৰি গোটাই জাগাই নোহোৱা হৈছিল থাকবা সেনেকৈ আছিল আৰু ৰাতিটা কষ্ট কৰি বেলেগৰ ঘৰত স্কুলত যাব পুৰা কষ্ট হৈছে হয় খাদেমুল হুছেইন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ এটা পৰিয়ালৰ দুৰ্বিষহ জীৱন এনেধৰণেই বৰ্তমান সময়ছোৱাত শীত বৰষুণ নেওচি বতাহ বৰষুণ নেওচি এনেধৰণে জীৱন কটাব লগা হৈছে চৰকাৰৰ পৰা এটা ঘৰ আশা কৰিছে পৰিয়ালটোৱে নিশ্চিতভাৱে আৰ্থিকভাৱে দৰিদ্ৰ পৰিয়ালটোৱে যিসমূহ নীতি নিয়ম আছে সেই নীতি নিয়মৰ ভিতৰত ঘৰ পোৱাটোৰ বাবে যোগ্য কিন্তু তাৰ পিছতো ঘৰ নোপোৱাটো আচৰিত বিষয় হিচাপে বিবেচিত হৈছে